হয়, আজি বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে মৰিগাঁও জিলা সমিতিও আজি আমি জাগৃত আঞ্চলিক সমিতিৰ সহযোগত জাগৃত গাঁও পঞ্চায়তৰ প্ৰাংগণত আজি আমি দুঘণ্টীয়াকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জ্ঞাত যে যোৰহাটত আজিৰ পৰা কিছুদিন পূৰ্বে যে জৈন ধৰ্মৰ যি দিগম্বৰ বাবাৰ নামৰ এজন নগ্ন বাবাই যি নগ্ন পৰিৱেশন কৰাৰ ক্ষেত্ৰত যোৰহাটৰ যি জনগণে স্বতঃস্ফূৰ্তভাৱে ৰাজপথত ওলাই অহাৰ ক্ষেত্ৰত তাতে আমাৰ বীৰ লাচিত সেনাৰ 7জন সৈনিকক অসম আৰক্ষীয়ে যি ধৰণে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকক আটক কৰি বৰ্তমানলৈ যি ধৰণে তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰিছে, এই ক্ষেত্ৰত কিন্তু বীৰ লাচিত সেনা অসম মৰিগাঁও জিলা সমিতিৰ সমান্তৰালভাৱে আমি জাগৃত আঞ্চলিক সমিতিয়ে কিন্তু বিৰোধ কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ধৰ্মীয় নামত এই ধৰণৰ উদ্ভণ্ডালি কৰিব, এই ক্ষেত্ৰত বীৰ লাচিত সেনা অসমে কিন্তু কেতিয়াও সহ্য নকৰিব আৰু গ্ৰহণ নকৰিব। ধৰিব লাগিছিল এই উলংগ বাবাকেইজনক, ধৰিছে কাপোৰ পিন্ধি থকা প্ৰতিবাদকাৰীকেইজনক। গতিকে যিখন চৰকাৰে জাতি মাটি ভেটি আৰু সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিলে, ঠিক তেওঁলোকে শাসনকালৰ বা গাদী দখল কৰাৰ পিছত কিন্তু তেওঁলোকে বিপৰীতস্থিতি তেওঁলোকৰ নাগপুৰীয়া RSSৰ নিৰ্দেশনাত কাম কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি কোনো পধ্যেই আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আমি অসম আৰক্ষীক আমি সকীয়াই দিছোঁ আৰু দাবী উত্থাপন কৰিছোঁ, আমাৰ যিসকল আমাৰ সতীৰ্থ বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিছে, তেওঁলোকক অনতি পলমে আৰু বিনা চৰ্তত তেওঁলোকে মুকলি কৰি দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু অতি সোনকালে যদি তেওঁলোকক মুকলি কৰি নিদিয়ে, তেন্তে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি কিন্তু বীৰ লাচিত সেনা অসমে বাধ্য হ'ম। ধন্যবাদ। জয় অসম।